এজন ব্যক্তিৰ কথা ব্যক্তিজনে অপৰিষ্কাৰ দেখিলে থাকিব নোৱাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হাতত এটা ঝাৰু লৈ ঘূৰি ফুৰে যতেই অপৰিষ্কাৰ দেখে তাতেই নামি পৰে সাফাই অভিযানত হয় নাম তেওঁৰ মিথুন দাস ঘৰ ডিমৌ আঠাবাৰী বৰহাটত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হাতত এটা ঝাৰু লৈ ঘূৰি ফুৰে তেওঁ দোকান পোহাৰ ৰেল ষ্টেচন যতেই অপৰিষ্কাৰ দেখে তাতেই নামি পৰে সাফাই অভিযানত কোনোবাই যদি চাহ একাপ দিয়ে আন কোনোবাই ভাত এসাঁজ দিয়ে তাতেই সন্তুষ্ট তেওঁ দিনৰ দিনটো তেওঁৰ অলপো আহৰি নাই কেৱল পৰিষ্কাৰ কৰি যায় এঠাইৰ পৰা আন ঠাইলৈ কিছু মানসিকভাৱে বিকাৰগ্ৰস্ত যদিও সাধাৰণ মানুহতকৈ কোনো প্ৰকাৰে কম নহয় তেওঁ স্বাভাৱিক আৰু মানসিকভাৱে সুস্থ বুলি দাবী কৰাৰ কিছু মানুহে ব্যক্তিগৰাকীক মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰিছে মিথুন দাসে সঁচাকৈয়ে এক ব্যতিক্ৰমী মানুহ তেওঁ অপৰিষ্কাৰ চাব নোৱাৰা ব্যক্তিজনেই হৈছে মিথুন দাস আপুনি কেলে সফা কৰি ফুৰে এনেকৈ চাহ খাবলৈ এই ভাত খাবলৈ হয় আপুনি লেতেৰা দেখিলে তাতে সফা কৰে দেখোন অঁ ক'ত ক'ত সফা কৰি ফুৰে এই দোকানত দোকানত ৰেল ষ্টেচনতো কৰা দেখো যে কেতিয়াবা অঁ তাতে চাহ খুৱায় তাতো সফা কৰে অঁ চাহ খুৱায় অঁ কেতিয়াবা এনেকৈ কৰি আছে আপুনি আগৰ পৰাই ঘৰ ক'ত মই ডিমৌ ডিমৌ ক'ত এই আঠাবাৰী খৰাহাট অঁ ঘৰত কোন কোন আছে দেউতা মা আছে আৰু খেতি বাতি আদি দি দিলে ককাই মাৰিলে ঘৰত অঁ ককাই খুৱাব নোৱাৰিম বুলি কৈছে মোক কৈ যা কাম কৰ তই যা ক'ৰবাত সেইটো কাৰণে আৰু ভাত পানী ক'ত খায় ভাত পানী দিলে সেইফালে খালোঁ অঁ একবেলা খালোঁ একবেলাটো নাই খোৱা এনেকৈ তাৰমানে ৰাস্তা পদূলি য'তে পায় তাতে দোকান পোহাৰ য'ত পায় তাতে চফা কৰে আপুনি অঁ এনেই ঘূৰি নাথাকোঁ খালি ঝাৰু চাৰু মাৰোঁ আৰু এই ল'ৰাটো যে এতিয়া আহিছিলে সি মোক মাৰি গ'ল নহয় ইয়াকত দিম লেতেৰা দেখিলে আপুনি থাকিব নোৱাৰে নহয় জানো বেয়া লাগে সেইকাৰণে চফা কৰি থাকে অঁ মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতি ৰিপৰ্ট এনিভাৰো 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ